আকৌ অসমীয়াক গৌৰৱ কৰিব পৰা এটা খবৰ। দেশৰ ক্ৰিকেটত নতুন তাৰকা অসম সন্তান ৰিয়ান পৰাগৰ আন এক সোণালী যাত্ৰা আৰম্ভ। IPLৰ ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ গুৰুদায়িত্ব ৰিয়ান পৰাগৰ কান্ধত। বুধবাৰৰ দিনটোত জয়পুৰত অতিকায় ক্ৰিকেট খেলুৱৈৰ জন্ম। জয়পুৰ ষ্টেডিয়াম তেতিয়া তিতি আছে ৰিয়ানৰ 6 আৰু 4ৰ বৰষুণত। সেই বৰষুণে তিয়াই পেলোৱাৰ সময়তেই ৰাজস্থানে ভাবি লৈছিল এইবাৰ কেপ্টেইন হ'ব ৰিয়ান পৰাগ। 2025 বৰ্ষৰ IPLত ঘৰুৱা দল ৰাজস্থানক নেতৃত্ব দিব ৰিয়ানে, যি খবৰে গৌৰৱান্বিত কৰি তুলিছে প্ৰতিজন অসমীয়াক। আজি ৰিয়ানৰ বয়স 23 বছৰ। 23 বছৰীয়া ৰিয়ানৰ এসময়ৰ ক্ৰিকেটৰ সংগী আছিল শুভমন গিল। এই দুইৰ খেলুৱৈৰ হাতত ধৰিয়েই অনূৰ্ধ্ব 19 বছৰীয়া বিশ্বকাপত জয়ী হৈছিল ভাৰত। শুভমন ভাৰতীয় মূল দলৰ এতিয়া উপ অধিনায়ক। ঠিক সেই সময়ত প্ৰস্তুতি মেটছত 144 ৰানৰ এটা অতুলনীয় ইনিংছ খেলি ৰাজস্থান ৰয়েলছৰ ওচৰত স্পেচিয়েল হৈ পৰিল ৰিয়ান পৰাগ। ঘৰুৱা দলটোৱে বিশ্বাস কৰাৰ দৰেই ৰিয়ানৰ সবল শক্তিশালী নেতৃত্বত ৰাজস্থান ৰয়েলছে পাওক এক নতুন মাত্ৰা। বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব লগা দুইখন মেটছতে দুৰ্দান্ত প্ৰদৰ্শন কৰক অসম সন্তান ৰিয়ানে। গৃহভূমিত ৰচক এক নতুন ইতিহাস, এই আশা সকলোৰে। পুত্ৰৰ এই সফলতাৰ শেষত স্বাভাৱিকতেই সুখী ৰিয়ানৰ পিতৃ তথা এসময়ৰ ক্ৰিকেটাৰ পৰাগ দাস। এইটো এডিশ্যনৰ দায়িত্বটো ডেফিনেটলি ভাল লাগিছে আৰু অসম তথা নৰ্থ ইষ্টৰ কাৰণে এইটো বহুত গৌৰৱৰ কথা। অসমৰ পৰা তেনেকৈ IPL আজি আবু খেলিছিলে, কিন্তু আবু খেলিছিল তাৰপিছত আৰু কোনো খেলিব পৰা নাছিল। ৰিয়ানে খেলি আছিল আজি লাষ্ট কিছু বছৰ, আৰু খেলাৰ উপৰিও তাতে আকৌ যিখিনি এটা এডিশ্যনৰ দায়িত্ব পালে, সেইটো এটা বৰ সৰু দায়িত্ব নহয়, বহুত ডাঙৰ ৰেছপনচিবিলিটি এটা। আৰু মই ভাবোঁ সেই ৰেছপনচিবিলিটি সি ভালকৈ পূৰা কৰিব পাৰিব, নিজৰ কামখিনি কৰিব পাৰিব, আৰু প্লাছ তাৰ নিজৰ পাৰফৰ্মেঞ্চৰ লগতে টিমটোকো যাতে আগুৱাই লৈ যাব পাৰে, সেইটোৱে আশা। ৰিয়ানৰ এই সফলতাৰ মাজতেই 26 মাৰ্চত গুৱাহাটী ষ্টেডিয়ামত হ'ব লগা ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ ৰোমাঞ্চকৰ মেটছখনক লৈ উৎসাহী সকলো। আনহাতে 30 মাৰ্চৰ ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছৰ মেটছখনৰ প্ৰতিও দুগুণ উৎসাহী ক্ৰিকেট অনুৰাগীসকল। মুঠতে সমগ্ৰ দেশ এতিয়া আক্ৰান্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জ্বৰত। তাতেই ৰিয়ান ৰাজস্থানৰ কেপ্টেইন, যাৰ বাবে এতিয়া ৰিয়ানৰ গৃহভূমিত উৎসাহৰ ঢল। ইতিমধ্যেই শেষ হৈছে দুইখন মেটছৰে অনলাইন টিকেট, যাৰ বাবে অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে মহানগৰীৰ কেইবাটাও স্থানত ব্যৱস্থা কৰা হৈছে অফলাইন টিকটৰ। কাৰ খেল চাব? আমি 26 তাৰিখে চাম ৰাজস্থান ৰয়েলছৰ। আটাইতকৈ ভাল খবৰটো এইটোৱে যে এইবাৰ IPLৰ প্ৰথম 3খন মেটছত অসম সন্তান ৰিয়ান পৰাগে কেপ্টেইন। কি ক'ম আৰু, ভাল লাগিছে, বহুত ভাল লাগিছে। কি ক'ব? আমি ভাল বাৰু, গৌৰৱিত আমি। আমাৰ অসমৰ যিহেতু খেলি আছে, যিহেতু ভাল লাগিছে বাৰু। কিমানকৈ লৈছে টিকেট? এটা আমাৰ 28 অকণমান টিকটকেইটা দেখাই দিয়ে যদি। 4টা লৈছোঁ। মুঠতে IPL টীমৰ নেতৃত্ব দিবলৈ সাজু হোৱা প্ৰথমজন অসমীয়াৰ ৰিয়ানৰ সফলতাত উৎফুল্লিত ৰাজ্যবাসী। হিৰুল হকৰ সহযোগত চম্পক দত্তৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।